ইউনিয়ন বাবা মন্দিৰৰ উপস্থিত থকা ভক্তবান ৰাইজ, ইতিমধ্যে আমাৰ আজি শিৱ পূজাৰ দ্বিতীয় দিন। আমি জানো এই দেৱাদিদেৱ শিৱদেৱ ভক্তি শক্তি সংযমৰ প্ৰতীক হয় আৰু এনেকুৱা আমাৰ দেৱাদিদেৱ মহাদেৱৰ এই শুভক্ষণত মোক আজি মাতি আনি আমাৰ অসমীয়া জাতি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ উপৰিও এই স্মাৰক পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ বাবে মই এই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ লগতে এই তিনিনয়ন বাবাৰ সমূহ বিভাগীয়াৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰম। ইতিমধ্যে কৈছে যে মই এজন পৰিদৰ্শক হওঁ। বৰ্তমান মই নলবাৰী জিলাত কৰ্মৰত। মোৰ ঘৰ আমাৰ বজালী জিলাৰে বৰফালা গাঁও। শব্দ নামৰ এটা অনুষ্ঠান মই সঞ্চালক হিচাপে বৰ্তমান পৰিচালনা কৰি আছোঁ আৰু সেই অনুষ্ঠানটোৰ আমাৰ বজালীৰ লগতে দাঁতিকাষৰীয়া কিছুমান জিলাতো আমি কাম কৰি আছোঁ আৰু আমাৰ শব্দৰ মূল লক্ষ্য হ'ল শিক্ষায়তনিক দিশত আমি সমাজখনক ইকুৱেলি আগবঢ়াই নিয়াৰ স্বাৰ্থত আমি কাম কৰি আছোঁ। আমি বজালীত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম ADRE হওক, APSC হওক, NET হওক বা আসাম পুলিচ SI হওক আমি সুকলমে পৰিচালনা কৰি আছোঁ আৰু সদ্যঘোষিত এই ADRE আসাম NET পৰীক্ষাত আমাৰ বহুকেইজন প্ৰশিক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আশা কৰোঁ আমি আমাৰ বজালীৰ এই ডুবি মালিপাৰাৰ পৰাও যাতে আমি আমাৰ প্ৰশিক্ষাৰ্থীসকলক আমি সুযোগকণ দি আমাৰ ভাৰতবৰ্ষৰ তথা অসমৰ কম্পিটিটিভ এক্সামবিলাকত কিছু পৰিমাণে হ'লেও আপোনালোকৰ সহায়ৰ হাত আমি আগবঢ়াব চেষ্টা কৰিম। আৰু অনাগত দিনত আমাৰ শব্দৰ এটাই আশা যে বজালী শিক্ষা হওক, স্বাস্থ্যৰ ফালৰ পৰাই হওক, বিভিন্ন সমস্যাত আমি যাতে শব্দই আৰু দুজনৰ ওচৰত থিয় দিব পাৰোঁ, আমাৰ এই দুটাই প্ৰধান লক্ষ্য। তাৰোপৰি আমি আমাৰ মানৱ দৰদী আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যেতিয়া জুবিন গাৰ্গ ঢুকালে তেখেতৰ কাৰণে আমি আমাৰ বজালীৰে কুমাৰপাৰা গাঁৱৰ পৰা আমি 1000টা গছ পুলি আমি ৰুইছোঁ আৰু বৃক্ষৰোপণ কাৰ্যসূচী আমি চলাই আছোঁ। তো শব্দই আমি বিভিন্ন দিশত কাম কৰি আছোঁ আৰু আমাৰ শব্দ যদি আজি আমাৰ বজালীত যদি আৰু বিকাশ হ'ব লাগে তেতিয়াহ'লে আপোনালোক সকলোৰে সহায় সহযোগিতা লাগিব। আৰু শব্দ এটা বজালীৰ অনুষ্ঠান আৰু বজালীত শব্দ বিকাশ হওক আপোনালোকৰ সহায়ৰ জৰিয়তে। বহুত বেছি নকওঁ কাৰণ আপোনালোকে অধিক আগ্ৰহেৰে নাটক চাবলৈ ৰৈ আছে। ইতিমধ্যে আপোনালোকে ডেন্স চালে, কি ধুনীয়া ধুনীয়া ডেন্স কৰিলে। গতিকে মই এইখিনি ক'ব বিচাৰিছোঁ যে আজিৰ এই শিৱ পূজাৰ সন্ধিক্ষণত ধুনীয়া এটা পবিত্ৰ ক্ষণত আপোনালোকক পুনৰবাৰ মোৰ তৰফৰ পৰা অন্তৰৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জনাই শুভেচ্ছা জনাই মোৰ এই চুমু দুআষাৰ ইয়াতে সমাপ্তি মাৰিছোঁ। ধন্যবাদ।